দেৰগাঁৱত অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন ভাৰত বিভাজনৰ কৰুণ ইতিহাস সোঁৱৰণ ভাৰত বিভাজনৰ কৰুণ ইতিহাস সোঁৱৰি হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু মিছামৰাবাসী ৰাইজৰ সহযোগত 14 আগষ্টত মিছামৰা বাগান ৰংগমঞ্চত উদযাপন কৰে অখণ্ড ভাৰত সংকল্প দিৱস। ভাৰতবৰ্ষৰ গৌৰৱময় অতীত ভৌগোলিক বিশালতা আৰু অখণ্ডতা ৰোমন্থন কৰি সেই গৌৰৱময় অতীত স্বাৱলম্বিতা আৰু স্বৰাজৰ ধাৰা পুনৰুদ্ধাৰৰ সংকল্পেৰে সংকল্পিত হোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মাহৰা গুমুঠা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে। গোস্বামীক এক আধ্যাত্মিক পৰিৱেশৰ মাজত গায়ন বায়নেৰে সভাস্থলীলৈ আদৰি অনা হয়। ইয়াৰ পাছতে গোস্বামীয়ে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। হিন্দু জাগৰণ অসমৰ গোলাঘাট জিলা সমিতিৰ সংযোজক শ্যামভদ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য বক্তাৰূপে উপস্থিত থাকি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে লেখক শিক্ষাবিদ ডক্টৰ দেৱজিৎ বৰুৱাই। আৰু এই ৰাষ্ট্ৰবিলাকৰ লগত তেওঁলোকৰ ভাষা সাহিত্য সংস্কৃতিও প্ৰায় আছে। কাৰণ আমি যদি অসমীয়া সংস্কৃতিৰ লগত এই কথাটো হৃদয় পেলাই চাওঁ, আমাৰ শংকৰদেৱৰ সময়ত যিটো ভাষা ইয়াত প্ৰৱৰ্তন কৰা হৈছিল সেইটো আছিল ব্ৰজাৱলী, মানে ব্ৰজ নামৰ ভাষা। গোটেই উত্তৰ ভাৰতৰ ভাষাটোৱেই ভাৰতবৰ্ষৰ একমাত্ৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আজিৰ পৰা প্ৰায় 600 বছৰ 700 বছৰ বা 800 বছৰ আগলৈকে শংকৰদেৱৰ দিনলৈকে। এই যে ভাৰতীয় যিটো সভ্যতা সংস্কৃতি, সেই সভ্যতা সংস্কৃতিৰ ধাৰাবাহক হৈ আছিল হিন্দুসকল। আমি যদি ৰামায়ণ মহাভাৰত কেতিয়াবা পঢ়িছো বা শুনিছো বা ভাওনা চাইছো, তাত এজন মানুহৰ চৰিত্ৰ মোমায়েকৰ চৰিত্ৰ হিচাপে মহাভাৰতত উপস্থাপন কৰা হৈছে, তেওঁ হৈছে শকুনি। এতিয়া এই শকুনি আছিল আফগানিস্তানৰ, আৰু গোটেই আৰ্যকৰণৰ যিটো সভ্যতা, আৰ্য যিটো সভ্যতা সেইটো আফগানিস্তানৰ পৰা বিয়পি আহিছিল। কিন্তু বৰ্তমান যদি আমি আফগানিস্তানৰ প্ৰতিচ্ছবি এটা চাওঁ, গোটেই পৃথিৱীৰ ভিতৰত এখন অনুন্নত দেশৰ তালিকাত আফগানিস্তান অন্তৰ্ভুক্ত হৈ আছে। আৰু সেই অংশতেই ভাৰতৰ যিটো প্ৰাচীন সভ্যতা মহেঞ্জো আৰু হৰপ্পা সভ্যতা পাকিস্তান আৰু আফগানিস্তানক সামৰি পেলাই আছিল। গতিকে সেই সভ্যতাটো কিন্তু গোটেই হিন্দু সভ্যতাটো আফগানিস্তান পাকিস্তান আৰু ভাৰতৰ উত্তৰ অংশক কেন্দ্ৰ কৰি তৈয়াৰ কৰা হৈছিল। দীপেন ফুকনে আধৰা সভাত সত্ৰাধিকাৰ গৌতম গোস্বামী আৰু RSSৰ যোৰহাট বিভাগ কাৰ্যবাহ শশীল মেছে সাৰুৱা ভাষণ প্ৰদান কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনে দিহানাম ঝুমুৰ আদি পৰিৱেশনেৰে পৰিৱেশ জীপাল কৰি তোলে। এই হিন্দু জাগৰণ অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত মিছামৰাৰ এই ৰংগমঞ্চত অখণ্ড ভাৰত সংকল্প দিৱসৰ যি আয়োজন কৰা হৈছে, ই আচলতে বিভাজনৰ যি আমাৰ কৰুণ ইতিহাস, বিশেষকৈ 1947 চনৰ 14 আগষ্টৰ দিনটোত ভাৰত মাতাক খণ্ডিত কৰা হৈছিলে আৰু দুটা বৃহৎ অংশ ধৰ্মভিত্তিক বিভাজন কৰি ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়া হ'ল। গতিকে পুনৰাই যাতে এনেধৰণৰ বিভাজনৰ কৰুণ ইতিহাস পুনৰাবৃত্তি নঘটে, তাৰ বাবে সমাজ সজাগ সচেতন কৰাৰ লগতে আমাৰ সেই গৌৰৱময় অখণ্ড ভাৰতৰ ইতিহাসক স্মৰণ কৰি আমি অখণ্ড ভাৰতৰ পুনৰাই প্ৰতিষ্ঠাৰ সংকল্পবদ্ধতাৰ আহ্বানেৰে এই দিৱস প্ৰত্যেক বছৰে পালন কৰি অহা হয়। আজি সেই আপাহতে এই দিৱস আয়োজন কৰা হয়। আজি হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিয়ে পূৰ্বৰ নীতি অনুসৰি এই অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন কৰা হৈছে। আমাৰ এই কৰুণ ইতিহাস আছে, আমাৰ অখণ্ডতাৰ যি কৰুণ ইতিহাস, বিগত যি আমাৰ দিনত ভাৰত মাতা, বিশাল ভাৰত মাতাক খণ্ড বিখণ্ড কৰি শেষ কৰিছিলে। আকৌ যাতে সেই ভাৰত মাতা পুনৰ বিখণ্ডিত নহওক, সেই কথা আমাৰ সংকল্প আগত ৰাখি আমি এই ভাৰতীয় অখণ্ড ভাৰত সংকল্প দিৱস প্ৰত্যেক বছৰে আমি হিন্দু জাগৰণ অসমে উদযাপন কৰি আহিছোঁ। এটাই বাৰ্তাই হ'ব লাগে, আৰু যাতে পুনৰ আমাৰ ভাৰত মা বা ভাৰত মাতা পুনৰ যাতে অখণ্ডিত হৈ আমি কৰুণ দুখৰ ইতিহাস যাতে আমি আকৌ পুনৰ
ল'বলগীয়া নহয়। ডেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে।